আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক যে আমাৰ পলাশবাৰী বিধায়ক পূৰ্বতে কোনো বিধায়কৰ তেনেকুৱা ধৰক দুৰ্নীতিৰ অভিযোগ নাছিল আৰু এওঁ বৰ্তমান বিধায়কজনৰ তেনেকুৱা অভিযোগ উঠাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু এওঁৰ ক্ষেত্ৰতে নহয় গোটাই চৰকাৰখনতে বিভিন্ন সময়ত বিভিন্ন নেতাৰ বিৰুদ্ধে অভিযোগ উঠি আহিছে আৰু সেই ক্ষেত্ৰত আমি বিৰোধী হিচাপে তেওঁক মানে যদি তেওঁ তেনেকুৱা অভিযোগবোৰৰ সত্য বা অসত্য হয় তেওঁ ৰাইজৰ আগত আহি ক'ব লাগে তেওঁ এটা স্পষ্টীকৰণ দিয়াটো বিচাৰোঁ চ' কংগ্ৰেছ দলৰ পলাশবাৰী সমষ্টিত এটা আমাৰ নিৰ্দিষ্ট ভেটি এটা আছে সেই ভেটিটো আমাৰ কেতিয়াও লৰচৰ হোৱা নাই তুলনামূলকভাৱে কম কিন্তু তথাপি আমাৰ ভেটি কেতিয়াও লৰচৰ হোৱা নাই আমাৰ যিখিনি সাংগঠনিক ভেটি আছে এতিয়াও মজবুত হৈ আছে আৰু পঞ্চায়তৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ যি মণ্ডল বুথ ব্লক তাত আমাৰ মিটিংবোৰ হৈ আছে আৰু আমি পঞ্চায়তক লৈ বা আগন্তুক বিধানসভাক লৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ আশাবাদী চাওক প্ৰত্যেকবাৰে আমাৰ অপ্ৰিয় হ'লেও সত্য কথা পলাশবাৰীত কংগ্ৰেছ দলৰ আমি এতিয়ালৈকে বিধায়ক হোৱা নাই কিন্তু এইবাৰ ভোটৰ যিটো আমাৰ যিহেতুকে আমাৰ সমষ্টিটো ডাঙৰ হ'ল ৰাণীৰ হওক ছয়গাঁৱৰ হওক কিছু ভোটাৰ আমাৰ তাত সমষ্টিত আহিল নতুন ভোটাৰ তো এইবাৰৰ কথাবোৰ অলপ সুকীয়া হ'ব কাৰণ আমি যিহেতুকে ৰাণীৰ যি তিনিটা পঞ্চায়ত সেইকেইটা আমাৰ প্ৰায় কংগ্ৰেছী বুলি কয় আৰু ছয়গাঁৱৰখিনি প্ৰায় কংগ্ৰেছী তো কংগ্ৰেছৰ এইবাৰ অইনবাৰতকৈ আমাৰ এটা শক্তিশালী স্থিতিত আছোঁ আৰু আমি যিমানখিনি মানুহৰ মাজত গৈছোঁ মানুহৰ এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা ইতিমধ্যে আৰম্ভ হৈছে তো সেইকাৰণে আমি আশাবাদী সেইটো চাওক বিৰোধী মানে এটা আছে আমাৰ পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে যদি বিজেপি দলে পাতিবলৈ সক্ষম হয় তেতিয়াহ'লে কি হয় পঞ্চায়তত আমি নিজৰ স্থিতি এটা জুখি চোৱাটো প্ৰয়োজন আছে কাৰণ যিহেতুকে পঞ্চায়ত নিৰ্বাচনটো গ্ৰাছৰুটৰ নিৰ্বাচন আৰু এইবাৰ পঞ্চায়তৰ মেম্বাৰখিনিত আমাৰ টিকটৰ মানে চিম্বল দিয়া বা আমাৰ দলীয় টিকট দিয়াৰ ব্যৱস্থাটো নাই আমাৰ এপি মেম্বাৰখিনি আৰু জিলা পৰিষদ তো তেনে ক্ষেত্ৰত আমি যদি ক'ৰবাত আমাৰ ধৰক প্ৰাৰ্থী নাপাওঁ তেনে ক্ষেত্ৰত হয়তো আমি কাৰোবাক ছাপোৰ্ট দিব পাৰোঁ বা হ'ব পাৰে তেনেকুৱা কিন্তু জেনেৰেলি য'ত আমাৰ প্ৰাৰ্থী আছে আৰু আমি ইতিমধ্যে প্ৰায় ঠাইতে আমাৰ প্ৰাৰ্থী প্ৰায় পোৱা গৈছে তো তেনে ক্ষেত্ৰত পঞ্চায়তত আমি এলায়েন্সৰ ক্ষেত্ৰত আমি অলপ বিৰোধিতা কৰিম বাকী বিধানসভাৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ হেৰিত আলোচনা হয় তাত কি হয় কিন্তু আমি বিচাৰিম পলাশবাৰী সমষ্টিটো কংগ্ৰেছ দলতে থাকক আমাৰ বিধানসভাৰ ক্ষেত্ৰত তেওঁলোকে বৃদ্ধি হৈছে আৰু কংগ্ৰেছৰো বৃদ্ধি হৈছে ৬০,০০০ হৈছে আপোনাৰ ২৭,০০০ৰ পৰা ৬০,০০০ প্ৰায় মানে আমাৰ ডাবল ভোট আমি পাইছোঁ এইবাৰ তো তেনে ক্ষেত্ৰত আমাৰ শংকিত হ'বলৈ উৎসাহ এটা আছে আমি কাম কৰাৰ আৰু উৎসাহ পাইছোঁ যে আমাৰ ভোট যিটো আমাৰ ২৭,০০০ৰ ওপৰত কংগ্ৰেছ দল পলাশবাৰী সমষ্টিত ভোট পোৱা নাই এইবাৰ লোকসভাত আমি প্ৰায় ৬০,০০০ ভোট পাবলৈ সক্ষম হৈছোঁ তেনে ক্ষেত্ৰত আমাৰ উৎসাহ বেছি আছে আমি বিভিন্ন সময়ত আমাৰ প্ৰচাৰ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ মেল মিটিঙত আমি তাৰ বিৰোধিতা কৰি আহিছোঁ প্ৰত্যক্ষভাৱে বিৰোধিতা কৰি আহিছোঁ আৰু এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হেমন্ত ঠাকুৰীয়াৰ যিটো দুৰ্নীতিৰ অভিযোগ উঠিছে সত্য অসত্য আমি তেওঁ জানিব বা আপোনালোকে আমি পাই আহিছোঁ আৰু নিশ্চয় তাত সত্যতা নাথাকিলে এনেকুৱা অভিযোগ নুঠে কিন্তু পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে কাৰণ আমি যদি পূৰ্বতে চাওঁ প্ৰণৱ কলিতা ছাৰ হওক যতীন মালী ছাৰ হওক মানে গোস্বামী ছাৰ হওক যিমানখিনি বিধায়ক আছে পলাশবাৰী সমষ্টিত বিশেষকৈ তেনেকুৱা অভিযোগ পূৰ্বৰ বিধায়কসকলৰ নাছিল কিন্তু আমাৰ বৰ্তমান বিধায়কৰ বা তেওঁৰ পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ অভিযোগ আমি পাই আহিছোঁ সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বা তেওঁ বিধায়কৰ কাৰণেও এটা তেওঁ আমাৰ ইমান মৰ্যাদাপূৰ্ণ সমষ্টি এটা তেনেকুৱা অভিযোগ উত্থাপন হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বহু ক্ষেত্ৰত সেইকাৰণে আমাৰ ৬০,০০০ ভোট হৈছে এইবাৰ লোকসভাত বহু ক্ষেত্ৰত নতুন প্ৰজন্ম কিছু আমাৰ কংগ্ৰেছ দলৰ লগত জড়িত হৈছে আমাৰ যিখিনি জ্যেষ্ঠ আছে তেওঁলোকতো সদায় কংগ্ৰেছী মানুহখিনি কেতিয়াও অন্য দল বাকী সময়তো বিভিন্ন সময়ত বিভিন্ন সমষ্টিত বহু মানুহ বেলেগ দলত জইন কৰা আমি পাই আহিছোঁ কিন্তু পলাশবাৰী সমষ্টিত যিখিনি মানুহ তেওঁলোকে কংগ্ৰেছ যিখিনি কংগ্ৰেছী মানুহ তেওঁলোকে কংগ্ৰেছৰ লগতে জড়িত
সেই ক্ষেত্ৰত চাওক আমাৰ যোৱা সময়ত আজি কিছুদিন আগতে দিল্লীত এই ক্ষেত্ৰত বৈঠক হ'ল আৰু তাৰ পৰা স্পষ্টভাৱে আমাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ক'লে যে আমি সভাপতি সলনিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বা আলোচনাও হোৱা নাই। সেই ক্ষেত্ৰত বাকী কথাখিনি ধৰক মানে ভিত্তিহীন, যিহেতুকে এতিয়ালৈকে নাই। যদি হয় কেতিয়াবা ভৱিষ্যতে নতুন প্ৰজন্মক সুবিধাটো দিলে ভাল হ'ব বুলি ভাবোঁ।